অসমৰ কেইবাখনো বিদ্যালয়ৰ নৱম শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া ইতিমধ্যে ASSEBৰ ফালৰ পৰা এক নিৰ্দেশনা অনুসৰি বন্ধ কৰি দিয়া হৈছে। ক্লাছ 9ৰ নামভৰ্তি প্ৰক্ৰিয়া বন্ধ কৰি দিয়া হৈছে। কেইখনমান স্কুলৰ কোনকেইখন স্কুলে ক্লাছ 9ৰ এডমিশ্যন বন্ধ কৰি ৰাখিবলগীয়া হৈছে সেইকেইখন হৈছে আপোনালোকে স্ক্ৰীণত দেখিবলৈ পাইছে। আজাদ আঞ্চলিক জাতীয় বিদ্যালয় বৰপেটা, কাছাৰৰ ইডিথ ডগলাছ ইংলিছ হাইস্কুল, প্ৰেচিডেন্সি ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, ধেমাজিৰ দুখন স্কুল, সুবিদ্যা REM হাইস্কুল, ৰিজলিউশ্যন একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, মাজুলীৰ বিবেকানন্দ বিদ্যালয়, নগাঁৱৰ বগৰীগুৰি এডভান্স একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু হোজাইৰ SAS ইণ্টাৰনেশ্যনেল মডেল স্কুল। এই স্কুলকেইখনৰ ক্লাছ 9ৰ এডমিশ্যন সেই এডমিশ্যন বন্ধ কৰি ৰাখিবৰ কাৰণে কোৱা হৈছে। ASSEBৰ ফালৰ পৰা এক নটিছযোগে এই কথা ঘোষণা কৰা হৈছে। কি কাৰণে ক্লাছ 9ৰ এডমিশ্যন প্ৰক্ৰিয়া 2025-26 বৰ্ষত বন্ধ কৰি ৰাখিবলৈ কোৱা হৈছে সেয়া হৈছে ক্লাছ 11ৰ কুৱেশ্যন পেপাৰ ফাদিল হোৱাৰ পিছতে বহুতকেইখন স্কুলত পুলিচ ইনভেষ্টিগেশ্যন চলিছিল। ইনভেষ্টিগেশ্যনৰ অন্তত এইকেইখন স্কুললৈ নিৰ্দেশ জাৰি কৰা হৈছে ASSEBৰ ফালৰ পৰা 25-26 বৰ্ষত তেওঁলোকে ক্লাছ 9ৰ এডমিশ্যন দিব নোৱাৰিব।